নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিউশ্যন এডুকেশ্যনলৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এখন এছেখনৰ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ, অৰ্থাৎ ইংৰাজীটো আছে অসমীয়াটো আছে। তোমালোকে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। ইংলিছ আছে, ইয়াত ইংলিছটো দি আছে, তাৰ অসমীয়া মিনিংখিনিও দি আছে। দ্য কাউ ইজ এ ইউজফুল এনিমেল। ইট ইজ এ ডমেষ্টিক এনিমেল. It has 4 legs, 2 eyes, 2 ears, and a long tail. It eats grass and hay. The cow gives us milk. Milk is very nutritious and good for our health. We use cow's milk to make curd, butter, and cheese. The cow is a gentle animal. Farmers use cows in the field. We should take care of cows and treat them kindly. ইয়াৰ অসমীয়া অনুবাদটো হৈছে, ইয়াত প্ৰথম আছে দ্য কাউ ইজ এ ইউজফুল এনিমেল, অৰ্থাৎ ইয়াত আছে গৰু এটা উপকাৰী জন্তু। প্ৰথম লাইনটোৰ অনুবাদটো এইখিনি হৈছে ইট ইজ এ ডমেষ্টিক এনিমেল। ই এটা গৃহপালিত জন্তু, অৰ্থাৎ ই ঘৰচীয়া জন্তু। নেক্সট লাইনত আছে ইট হেজ 4 legs. ইয়াৰ 4টা ভৰি। ইয়াত আছে 2 eyes, 2 ears and a long tail. ইয়াৰ 4টা ভৰি, 2টা চকু, 2টা কাণ আৰু এটা দীঘল নেজ আছে। নেক্সটখিনি আছে It eats grass and hay. গৰুৱে ঘাঁহ আৰু খৰি খায়, অৰ্থাৎ খৰি মানে ইয়াত খৰি নহয়, খেৰ হ'ব লাগিছিল, অৰ্থাৎ ধানৰ খেৰ খায়। The cow gives us milk. গৰুৱে গাখীৰ দিয়ে। Milk is very nutritious and good for our health. গাখীৰ বহুত পুষ্টিকৰ আৰু আমাৰ স্বাস্থ্যৰ বাবে ভাল। The cow is a gentle animal. অৰ্থাৎ গৰু গাখীৰ বহুত স্বাস্থ্যকৰ। আমি গাখীৰৰ পৰা দৈ, মাখন, চীজ আদি বনাওঁ। গৰু এটা শান্ত স্বভাৱৰ জন্তু। জেণ্টেল মানে শান্ত। Farmers use cow in the field. খেতিয়কে খেতিত গৰু ব্যৱহাৰ কৰে। We should take care of cows and treat them kindly. আমি গৰুৰ যত্ন লোৱা উচিত আৰু ইয়াক মৰমেৰে ব্যৱহাৰ কৰা উচিত। আজিৰ ক্লাছত ইমানেই আছিল। নেক্সট আৰু বাকী এনেকুৱা ধৰণে এছেবোৰ লৈ সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমানতে এৰিছোঁ। নমস্কাৰ।